গোলাঘাটৰ শ্বহীদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ত অদ্ভুত দৃশ্য কৃষ্ণ জন্মাষ্টমী পালনৰ নামত এইবোৰ চলিছে কি পাতিছিল কৃষ্ণৰ জন্মাষ্টমী আৰু প্ৰসাদ ললে শিৱ বাবাৰ প্ৰসাদ লৈ স্পিকাৰত উচ্চ স্বৰে গীত বজাই কৰতাল নৃত্যত মগ্ন চিকিৎসালয়ত কৰ্তব্যৰত আৰক্ষীসকলৰ ব্যাপক অসুবিধাত পৰিল চিকিৎসালয়ৰ ৰোগী আৰু অভিভাৱকসকল মন কৰক এই দৃশ্যলৈ গোলাঘাটৰ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ আৰক্ষীৰ আউটপোষ্টত কৃষ্ণ জন্মাষ্টমীৰ সন্ধিয়া এনেদৰে চলিছে আনন্দ উল্লাসৰ উন্মুক্ত বিনোদন উচ্চ স্বৰত সংগীত বজাই উল্লাসত ব্যস্ত চিকিৎসালয়খনৰ সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষী জোৱানসকল চিকিৎসালয় চৌহদৰ থানাৰ ভিতৰতে চলিছে ভাঙৰ আড্ডা পবিত্ৰ কৃষ্ণ জন্মাষ্টমীৰ অচিলালৈ চৰম কাণ্ড জ্ঞানহীন এইসকল আৰক্ষীৰ এই কৰ্মত লজ্জাজনক হৈ পৰিছে ভদ্ৰ সমাজ গুৰুতৰ ৰোগত আক্ৰান্ত হৈ নিজ চিকিৎসা কৰিবলৈ যোৱা ৰোগীক চৰম অশান্তিত ভুগাইছে এইসকলে চাওক কিদৰে গীতৰ তালে তালে ভংগীমা দেখুৱাইছে এওঁলোকে এজনে আকৌ ঢোল বা নেগেৰা নাপাই মেজতে ধৰিলে তাল স্পিকাৰত বাজি থকা উচ্চ শ্ৰাব্য সংগীতৰ শব্দই উশৃংখলতাৰ সৃষ্টি কৰিছে সমগ্ৰ চিকিৎসালয়খনত বিশ্ৰাম ল'ব পৰা নাই চিকিৎসালয়খনত ভৰ্তি হৈ থকা ৰোগী কিংবা ৰোগীৰ অভিভাৱকসকলে তেওঁলোকৰ কাণ্ড দেখিলে নিশ্চিতভাৱে চকু কপালত উঠিব আপোনাৰো সাংবাদিকৰ প্ৰশ্নত নিচামত্ত আৰক্ষীৰ ভাষ্য ঘৰলৈ যাবলৈ নোপোৱাত থানাৰ ভিতৰতে বাবাৰ প্ৰসাদ হিচাপে চিলিম হুপিছে তেওঁ আমি যেহেতু ঘৰ যাব পৰা নাই সেহেতুকে আমি এতিয়া ভক্তিভাৱে আমাৰ ভকতৰ লগত এজন ভকত বয়সস্থ মানুহ তেখেতৰ লগতে আমি মানে ভাঙন খালোঁ আৰু ক'ত খাইছে ভাংটো চিলিমত খাইছোঁ এইটো এখন কি হয় থানা হয় তথাপিতো আমিতো যাব পৰা নাই যিহেতু ক'ত আছে এখন থানা মানে আউটপোষ্ট হয় ক'ত আছে চিভিলত আছে হয় আপুনি পুলিচৰ হয় পুলিচৰ বিভাগ মানে কি নাম আপোনাৰ মোৰ নাম UBC 241 জ্যোতিষ কাকতি হয় এই মাত্ৰ গা পা ধুই মেলি ওলাই মেলি এই প্ৰসাদ চকাত ৰাইজক বিলাই অকণমান নাম অংকন লওঁ তাত কিবা মিউজিক লগাই দিছে নেকি মিউজিক লগাই লৈছোঁ মই অকণমান লগাই লৈছোঁ মিউজিক লগাই লৈছে কি মিউজিক লগাইছোঁ মিউজিক মানে আপোনাৰ এই মানে নাম হৰি নাম আৰু যিকোনো ধৰণে সেইটোৱে চাউণ্ডখন বহুত হয় তেতিয়াহ'লে চাউণ্ডটো বেছি হৈছে চাউণ্ডটো মানে এইটো গোটেই চাৰিওফালে কৰোণাময় পৰিৱেশ হৈ আছে হয় হয় পেচেণ্ট আছে এনেকৈ হেৰিৰ ভিতৰত মিউজিক লগাই লয় নেকি মই বিশেষকৈ আৰু একো নকওঁ মিউজিক আমাৰো ভগৱানৰ ভক্তিভাৱ আছে আমি ভক্তিভাৱৰ আপুনি আমাক কোনো কমপ্লেইন বুলি কোনো একো কৰা নাই কৰিছে নাম কীৰ্তন তাকো আধুনিক ধৰণেৰে স্পিকাৰত হৰিনাম বজাই আৰক্ষী হ'ল বুলিনো আৰু ভক্তিভাৱ নাইনে তেওঁৰ মনত গতিকে এয়াই ভক্তিৰসৰ বহিপ্ৰকাশ চৰম অশান্তি ভোগা ৰোগী তথা অভিভাৱকে কৈয়ে পেলাইলে যে সন্ধিয়াৰ ভাগৰ পৰাই চলিছে এই বিনোদন ভাঙৰ নিচাত গীতৰ তালে তালে কৰতাল নৃত্যৰ চৰকাৰী নীতি নিয়ম ভংগ কৰি এইসকলে পাতিলে আইন ব্যৱস্থাৰ স্বাৰ্থ কি শুনিছে ঠিক আছে কোন আছে আপোনাৰ বহুত দেৰি বাজি আছে নেকি এতিয়া প্ৰশ্ন হয় কিদৰে এইসকলে এনে উল্লাস চলাব পাৰিছে কাৰ অনুমতিত এইসকল আৰক্ষী জোৱানে এনে কৰ্মত লিপ্ত হ'ব পাৰিলে কোনে ল'ব এইসকলৰ দায়িত্ব বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা ল'বনে এইসকলৰ ওপৰত সেয়া সময়তহে হ'ব লক্ষণীয় গোলাঘাটৰ পৰা বিকাশ গগৈৰ প্ৰতিবেদন জাগৰণ টাইমছ এইটো চিভিল হয় চিভিল এনেকৈ যে চব কৰোণাময় পৰিৱেশ পেচেণ্ট আছে এনেকৈ গান লগাই তেওঁলোকৰ ভুল সেইবোৰ হা তেখেতসকলৰ ভুল হয় এইবিলাক ভুল হৈছে কি নাম কি দায়িত্বত আছে মোৰ হোমগাৰ্ডৰ